নমস্কাৰ শ্ৰোতা দৰ্শক 2 ছেপ্টেম্বৰ 2024 চনৰ নিউজ পেপাৰ মেড সিম্পল সিৰিজলৈ মই সকলোকে স্বাগতম জনালো যদি আপোনালোকে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ইতিমধ্যে আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাইছে আৰু চাই ভাল পাইছে তেনেহলে লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু নিজৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতো শ্বেয়াৰ কৰিব পাৰে আমি ইতিমধ্যে প্ৰতিদিনাই আমি লাকি উইনাৰ কন্টেষ্টৰ কথা আপোনালোকৰ আগত ব্যক্ত কৰিছো যত আপোনালোকে গম পায় যে প্ৰতিটো টপিকৰ পিছত আমি একোটাকৈ এমসিকিউ ৰাখো আৰু সেই এমসিকিউ সমূহৰ যদি শুদ্ধ উত্তৰ আপোনালোকে দিব পাৰে অবভিয়াসলি আপোনালোকে উত্তৰটো কমেন্ট সেকশনত আমাক জনাব লাগিব আৰু সেই শুদ্ধ উত্তৰ অনুসৰি আমি একোজনকৈ লাকি উইনাৰ আমি ঘোষণা কৰো আজিৰ এই যে আমাৰ লাকি উইনাৰ সেই লাকি উইনাৰৰ প্ৰথম গৰাকী এই সপ্তাহৰ লাকি উইনাৰৰ প্ৰথম গৰাকী উইনাৰ গৰাকীৰ নামে হৈছে অনিশা জ্যোৎস্না বৰা নগাঁৱৰ কংগ্ৰেচুলেশনস অনিশা তাৰ পিছত আমাৰ দ্বিতীয় গৰাকী লাকি উইনাৰ হৈছে আদিত্য দত্ত হোজাই কংগ্ৰেচুলেশনস মিস্টাৰ আদিত্য আমাৰ তৃতীয় গৰাকী লাকি উইনাৰ হৈছে হিমাংশু বৰ্মন নলবাৰীৰ কংগ্ৰেচুলেশনস হিমাংশু বৰ্মন চতুৰ্থতে আমি হিৰকজ্যোতি গগৈ তিতাবৰৰ হিৰকজ্যোতি গগৈক কংগ্ৰেচুলেশনস জনাইছো লাকি উইনাৰৰ বাবে আৰু আমাৰ মাজত আছে য়শিকা বৰা গোলাঘাটৰ য়শিকা বৰাও আমাৰ লাকি উইনাৰ হবলৈ সক্ষম হৈছে কংগ্ৰেচুলেশনস য়শিকা বৰা আৰু আমাৰ লগত আছে অভিলেখ বৰুৱাতি যোৰহাটৰ অভিলেখ বৰুৱাতি কংগ্ৰেচুলেশনস অভিলেখ বৰুৱাতি আৰু এয়াই হৈছে আমাৰ এই সপ্তাহৰ লাকি উইনাৰ তেনেহলে আহক আজিৰ মোস্ট ইম্পৰ্টেন্ট টপিকস সমূহ আমি আপোনালোকৰ আগত দাঙি ধৰিছো প্ৰথমতে আমি আলোচনা কৰিম কেগ অডিটৰ ওপৰত কিহৰ লগত ৰিলেটেড টি ওয়াৰ্কাৰ্স আমাৰ যে টি ওয়াৰ্কাৰ্স সকলৰ যি খৰচ পাতি এক্সপেন্সেস সকলোখিনি আমি গম পাওঁৱে যে অডিট কোনে কৰে গভৰ্নমেন্ট এক্সপেন্সেস সমূহ অডিট কৰে আমাৰ টেক কন্ট্ৰোলাৰ অডিটৰ জেনেৰেল হয়নে তাৰে ওপৰত আমি অলপ আলোচনা কৰিম যি ৰিপৰ্ট ওলাইছে তাৰ পিছত আমি গংগ্ৰিয়া কোন্ড ট্ৰাইবৰ ওপৰত আলোচনা কৰিম দেন উই হ্যাভ এন্টি ডাম্পিং ডিউটি একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত মোৰ যিমান দূৰ মনত পৰে মই আৰু এদিন এন্টি ডাম্পিং ডিউটিৰ ওপৰত মই এনএমএছ এটা কৰিছিলো যদি আপোনালোকৰ মনত আছে জনাবচোন ঠিক সেইদৰে আমাৰ যেটো একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভ শেষৰটো টপিক আজিৰ এনএমএছৰ সেয়া হৈছে ওয়াৰ্ল্ড গোল্ড কাউন্সিল একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আমি আলোচনা কৰিম ইতিমধ্যে এডিআৰই 2.0 আহিছে আৰু যত আপোনালোকে এডিআৰই 2.0 যদি আপোনালোকে কম্পিটিশন কেয়াৰৰ হৈতে যদি আপোনালোকে এডিআৰই 2.0 টেষ্ট সিৰিজৰ আপোনালোকে ভাগ লব খুজিছে তেনেহলে আপোনালোকে পাব 10টা ফুল লেন্থ টেষ্ট উইথ 5 এডিশনাল টেষ্ট only at ₹199 মাত্ৰ 199 rupeesত আপোনালোকে কম্পিটিশন কেয়াৰৰ তৰফৰ পৰা এই যে আমাৰ এডিআৰই 2.0 ৰ বাবে টেষ্ট সিৰিজ 10টা ফুল লেন্থ টেষ্ট আৰু 5টা এডিশনাল টেষ্ট পাবলৈ সক্ষম হ'ব আৰু যি ভাল আটাইতকৈ ভাল ৰিজাল্ট কৰিব পাৰিব তেখেতে লাভ কৰিবলৈ সক্ষম হ'ব 20000 টকা তো this is an opportunity for you also guys grab the opportunity and 20000 টকা জিকিবৰ বাবে আপোনালোক সাজু হৈ থাকক ইতিমধ্যে যি সকলে এপিএসসি সিসিৰ বাবে চেষ্টা চলাই আছে বা আপোনালোকে প্ৰস্তুতি চলাবলৈ বিচাৰিছে আৰু যদি আপোনালোকে আমাৰ পৰা অনলাইন অফলাইন ক্লাস কৰিবলৈ বিচাৰিছে সকলো ধৰণৰ মেটেৰিয়েল পাব খুজিছে প্ৰপাৰ টেষ্ট সিৰিজ কাৰেন্ট এফেয়াৰ্স সকলোখিনি যদি আপোনালোকে আমাৰ পৰা বিচাৰিছে গাইডেন্স এজ ওয়েল এজ লাইফ টাইম এক্সেস তেনেহলে তলত দিয়া কন্টাক্ট নাম্বাৰটিত আপোনালোকে অতি সোনকালে যোগাযোগ কৰিব পাৰে আৰু যোনে একেবাৰে অসম স্পেসিফিক জেনাৰেল নলেজৰ ওপৰত তথ্য আহৰণ কৰিব খুজিছে তেনেহলে আপোনালোকৰ বাবে প্ৰস্তুত কৰা হৈছে অংশুমান গগৈ স্যাৰ আৰু মধুস্মিতা ফুকন মেমে কম্পাইল কৰিছে এখন আসাম স্পেসিফিক জেনাৰেল নলেজ এই কিতাপখন আপোনালোকে যিকোনো দোকানতে ক্ৰয় কৰি পেলাই আপোনালোকে নিজৰ অসম স্পেসিফিক জেনাৰেল নলেজৰ যি জ্ঞান সেই জ্ঞান আপোনালোকে আহৰণ কৰিব পাৰিব তেনেহলে আহক আজিৰ এনএমএছৰ প্ৰথমটো নিউজলে আমি আগবাঢ়িছো কেগ অডিট টি ওয়াৰ্কাৰ্স এই নিউজটো কি কাৰণে আহিছে ইতিমধ্যে মই কৈছোৱে আমাৰ যিমান বিলাক গভৰ্নমেন্ট অডিট হয় সেই গভৰ্নমেন্ট অডিট আমাৰ কেগৰ দ্বাৰা কৰা হয় ঠিক আছে আপোনালোকে মোক এটা কথা জনাব পাৰিবনে ইতিমধ্যে আমাৰ এনএমএছৰ ৰুলছ এমসিকিউ প্লাস যদি কিবা প্ৰশ্ন সোধা হয় সেই প্ৰশ্ন অনুসৰি আপোনালোকে যদি মই সোধা প্ৰশ্নৰ যদি আপোনালোকে উত্তৰ দিব পাৰে কমেন্ট সেকশনত হেতু এটা বিৰাট ডাঙৰ ক্ৰাইটেৰিয়া কিন্তু এনএমএছত লাকি উইনাৰ হ'বৰ কাৰণে তেনেহলে আপোনালোকে কওকচোন কেগ আমাৰ কনস্টিটিউশনাল বডি হয় আমাৰ সংবিধানৰ কোনটো আৰ্টিকলত কেগৰ কথা মেনশন কৰা আছে মই পুনৰ সুধিছো কেগ being a constitutional part আমাৰ কোনটো আৰ্টিকল সংবিধানৰ কোনটো আৰ্টিকল অনুসৰি কেগৰ কথা মেনশন কৰা আছে
তাহক আমি নিউজটো লৈ আমি আগবাঢ়ো যেহেতুকে ইতিমধ্যে কেগৰ অডিট হ'ল আৰু সেই কেগ অডিট অনুসৰি যিবিলাক টি ৱৰ্কাৰ্ছ টি শ্ৰমিক চাহৰ শ্ৰমিকসকলৰ চাহ বাগানৰ শ্ৰমিকসকলৰ বাবে যিমানখিনি আমাৰ স্কিমছ ইত্যাদি আমাৰ গভৰ্ণমেণ্টে লৈ আনিছে সেই স্কিম ইত্যাদি বা আপোনাৰ ল আইন কানুন সকলোবিলাক চালি জাৰি আমাৰ এখন ৰিপৰ্ট পাব্লিছ কৰা আমি দেখা পাইছো তেনেহলে আমি চাবলগীয়া কথা যে এই ৰিপৰ্টখনে আমাক কি কৈছে প্ৰথমতে খুব গুৰুত্বপূৰ্ণ পইণ্ট এটা কৈছে যে মেজৰিটি অফ দি ৱেলফেয়াৰ স্কিমছ দেট হেজ বিন এনাউন্সড ৱেৰ নট ইমপ্লিমেণ্টেড যিমান দূৰতে চাওক প্ৰতি বছৰত আপোনাৰ প্ৰতি বছৰে যেতিয়া আমাৰ বাজেট এখন আহিলে আমি গম পাওঁ যে আমাৰ বাবে স্কিমছ কিছুমান আমাৰ সাধাৰণ ৰাইজৰ বাবে গভৰ্ণমেণ্টে স্কিমছ কিছুমান লৈ আনে ঠিক সেইদৰে চাহ শ্ৰমিক সকলৰ বাবেও কিছুমান স্কিমছ লৈ অনা হয় কিছুমান পলিচি লৈ অনা হয় কিছুমান আইন কানুন তেওঁলোকৰ বাবেও এপ্লিকেবল হয় কিন্তু মেজৰিটি যিবিলাক স্কিমছ তেওঁলোকৰ বাবে লৈ অনা হৈছে সেয়া কিন্তু ইমপ্লিমেণ্ট সেয়া কিন্তু সঠিকভাৱে এতিয়াও আগবঢ়োৱা হোৱা নাই যিমানখিনি এমাউণ্টত বাজেট দিয়া গৈছে যে এটা পাৰ্টিকুলাৰ স্কিমৰ কাৰণে কি কৰা হয় যে বাজেট ঘোষণা কৰা হয় সেই বাজেট অনুসৰি যিমানখিনি টকা সেইমতে স্পেণ্ড হ'ব লাগে যিমানখিনি টকা ব্যৱহাৰ হ'ব লাগে সেই অনুসৰি ব্যৱহাৰ হোৱা নাই তো কি হৈছে কিয় হোৱা নাই এই গোটেইবিলাক কথা আমি জানিব লাগিব আৰু স্পেচিয়েলি আমাৰ যিবিলাক লেবাৰ ল আছে লেবাৰ ল যেনে আমাৰ প্লেণ্টেশ্যন লেবাৰ এক্ট 1951ৰ কথা ক'ব পাৰে বা মিনিমাম ৱেজেছ এক্ট 1948 এইবিলাকো সঠিকভাৱে আমাৰ ইমপ্লিমেণ্ট নোহোৱাৰ কথা আমি গম পাইছোঁ প্লেণ্টেশ্যন লেবাৰ এক্ট বুলি ক'লে আমি গম পাওঁ যে প্লান্টেশ্যন ঠিক আছে আজি যিকোনো এডোখৰ মাটি আজি মাটিত যদি চাহ কফি হ'ব পাৰে তাৰপিছত ৰাবাৰ হ'ব পাৰে তাৰপিছত ঠিক সেইদৰে অন্যান্য যদি প্লান্টেশ্যন ৰিলেটেড তেনেকুৱা ধৰণৰ যদি ইমপ্লিমেন্টেশ্যন যদি আছে ঠিক আছে য'ত এৰিয়া অবভিয়াছলি এৰিয়া হ'ব লাগিব 5 হেক্টৰ বা মিনিমাম 5 হেক্টৰ হ'ব লাগিব বা তাতো ঠিক তাতকৈ বেছি যদি হয় তো তেতিয়াহ'লে সেই প্লান্টেশ্যনসমূহৰ কাৰণে এই প্লান্টেশ্যন তাতে যিসকল শ্ৰমিক জড়িত হৈ আছে তেখেতসকলৰ বাবে প্লান্টেশ্যন লেবাৰ এক্ট ইমপ্লিমেণ্ট হয় ঠিক আছে আৰু যিসকল শ্ৰমিক জড়িত হৈ আছে তেওঁলোকৰ ৱেলফেয়াৰ তেওঁলোকৰ ভালৰ বাবে ঠিক আছে কাৰণ আমি দেখা পাওঁ শ্ৰমিকসকলৰ কণ্ডিশ্যন সঁচাকৈ বিৰাট পুতৌ লগা হয় তেওঁলোকৰ সুবিধাৰ্থে কিছুমান আইন লৈ অনা হৈছে তাৰ ভিতৰতে এখন আইন হৈছে প্লান্টেশ্যন লেবাৰ এক্ট 1951 মনত ৰাখিব প্লান্টেশ্যন লেবাৰ এক্ট অকল চাহ শ্ৰমিক বুলিয়ে নহয় বিভিন্ন শ্ৰমিক কফিৰ কাৰণে হ'ব কফি প্লান্টেশ্যন ৱৰ্কাৰ্ছ হ'ব ঠিক সেইদৰে ৰাবাৰ প্লান্টেশ্যন ৱৰ্কাৰ্ছ হ'ব বিভিন্ন ক্ষেত্ৰত প্লান্টেশ্যন ৰিলেটেড আপোনাৰ যিসকল ৱৰ্কাৰ্ছ সকলোৰে বাবে এপ্লিকেবল ঠিক আছে আমাৰ 1951 ইতিমধ্যে গম পাইছোৱে আমাৰ ভাৰতৰ জম্মু এণ্ড কাশ্মীৰক যদি আপুনি বাদ দিয়ে এক্সক্লুডিং জম্মু এণ্ড কাশ্মীৰ বাকি আমাৰ গোটেই ভাৰতবৰ্ষতে এই আইনখন বলবৎ হয় মনত ৰাখিব জম্মু এণ্ড কাশ্মীৰৰ বাহিৰে বাকি এণ্টায়াৰ ইণ্ডিয়াতে এই আইনখন বলবৎ হোৱা আমি গম পাওঁ ঠিক সেইদৰে আন এখন আইনৰ কথা কৈছো মিনিমাম ৱেজেছ এক্ট অফ 1948 মিনিমাম ৱেজ আজি চাওক আজি প্ৰতিদিনে এজন মানুহক বেসিক যেখিনি ৰিকুৱাৰমেণ্ট সেই বেসিক ৰিকুৱাৰমেণ্টৰ বাবে কিমান টকাৰ প্ৰয়োজন বেসিক ৰিকুৱাৰমেণ্ট বুলি ক'লে আমি কি বুজি পাওঁ অন্ন বস্ত্ৰ বাসস্থান হয়নে ফুড ক্লোথিং এণ্ড শেল্টাৰ অন্ন বস্ত্ৰ আৰু বাসস্থান এই তিনটা হৈছে আমাৰ বেসিক ৰিকুৱাৰমেণ্ট এই বেসিক ৰিকুৱাৰমেণ্টখিনিৰ বাবে আমাক প্ৰতিদিনে কিমান টকা পইচাৰ প্ৰয়োজন হয় সেইটোৱে হ'ব একদম মিনিমাম সেইটোৱে হৈছে আমাৰ মিনিমাম ৱেজ আৰু এই শ্ৰমিকসকলৰ বাবে এটা মিনিমাম ৱেজ এটা যদি ধৰি দিয়া হয় আজি মিনিমাম ৱেজ এক্ট 1948 কি কয় যে সকলো শ্ৰমিকসকলৰ বাবে ঠিক আছে যিসকল শ্ৰমিক আছে তেওঁলোকৰ বাবে এটা মিনিমাম ৱেজ প্ৰতিদিনে ইমানখিনি এটা পাৰ্টিকুলাৰ ধৰি লওক মই জাষ্ট এটা এক্সাম্পল দিছো প্ৰতিদিনে ধৰি লওক 100 টকা হাজিৰা compulsory this is the minimum wage আজি যদি 100 টকাতকৈ কম দিয়ে হেতু নহব this is the minimum wage আজি 100 টকা প্ৰতিদিনে যদি 100 টকা তেওঁলোকে যদি উপাৰ্জন কৰিছে তেতিয়া হলে ডেইলি লেভেলত ফুড ক্লোথিং আৰু শেল্টাৰৰ কাৰণে এটলিষ্ট তেওঁলোকে নিজৰ এটলিষ্ট জীৱন যাপন তেওঁলোকে এটলিষ্ট কিবা কৈ তেওঁলোকে কঢ়িয়াই নিব পাৰিছে ঠিক আছে তো এটা মিনিমাম ৱেজ যেনেকৈ আছে ঠিক সেইদৰে আমাৰ প্লান্টেশ্যন লেবাৰ এক্টটো আছে
ঠিক আছে তো এইবিলাক সকলো এনেকুৱা ধৰণৰ আইন কানুনসমূহ কিহৰ বাবে আনা হৈছে আমাৰ শ্ৰমিকসকলৰ বাবে আনা হৈছে বাট আনফৰ্চুনেটলি আমাৰ যিসকল অসমৰ চাহ শ্ৰমিকসকলৰ বাবে মিনিমাম ৱেজ এতিয়াও লগু হোৱা মানে বলবৎ হোৱা নাই ঠিক আছে মিনিমাম ৱেজ এতিয়াও ইমপ্লিমেণ্ট কৰা হোৱা নাই এইটো এটা বিৰাট ডিবেটফুল চিটুৱেশ্যন হৈ আছে যে তেওঁলোকৰ বাবে মিনিমাম ৱেজ এটা এতিয়া আমাৰ মিনিমাম ৱেজ এক্ট আছে য'ত ফিক্সড এটা ৱেজ এটা তেওঁলোকক ডেইলি বেচিছত বা মিনিমাম তেওঁলোকক দিয়াটো নেচেচাৰী কিন্তু সেই বস্তুটো এতিয়াও কিন্তু আমাৰ অসমৰ চাহ শ্ৰমিকৰ বাবে ইমপ্লিমেণ্ট হোৱা নাই আৰু সেইটো এটা ডিবেটফুল চিটুৱেশ্যনৰ ক্ৰিয়েট কৰে যাৰ বাবে বহুতো ইয়াক লৈ পেলাই বহুতো আলোচনা ইত্যাদি হৈছে যে মিনিমাম ৱেজ আনিব লাগে নালাগে বিভিন্ন ধৰণৰ আলোচনাৰ কথা আহিছে এতিয়া আমি যদি কেগ অডিটৰ এই ৰিপৰ্টখনৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে অলপ দেৰি ভিডিঅ'টো পজ কৰি পেলাই আপোনালোকে দেখা পাব ইয়াতে কিছুমান ফিগাৰ্ছ ফেক্টছ এণ্ড ফিগাৰ্ছ দিয়া হৈছে ঠিক আছে তো চাব গ'লে আমাৰ 187টা টোটেল চাহ শ্ৰমিকসকলৰ বাবে ৱেলফেয়াৰ স্কিমছ ৰখা হৈছে উইথ এ বাজেট অফ ₹600.19 crore ইমানখিনি এমাউণ্টৰ ৱেলফেয়াৰ স্কিমছ তেওঁলোকৰ বাবে লৈ অনা হৈছে কিন্তু ইমানখিনি এমাউণ্ট এলোকেট কৰাৰ ভিতৰত মাত্ৰ এপ্ৰক্সিমেটলি 200 crore মাত্ৰ 200 crore হে মাত্ৰ এক্সিকিউট কৰা হৈছে খৰচ কৰা হৈছে ভাবক 600 crore ভিতৰত 200 কোটি টকাহে মাত্ৰ খৰচ কৰা হৈছে বাকি 400 কোটি টকা তেনেহলে কি হ'ল ঠিক আছে এনেকুৱা ধৰণৰ ইস্যুজ এণ্ড অল চলি আছে ঠিক আছে আৰু স্পেসিফিক্যালি চাব গলে প্ৰায় 100 কোটি টকা আনস্পেন্ট খৰচ কতো হোৱা নাই স্পেসিফিক্যালি এই টকাখিনি কিহৰ বাবে দিয়া হৈছে চাহ শ্ৰমিকসকলৰ স্কলাৰশ্বিপৰ বাবে কিবা তেওঁলোকৰ যদি কিবা বেমাৰ ইত্যাদি যদি হৈছে তেখেতসকলৰ সুবিধাৰ্থে টকা পইচা দিয়া হয় ট্ৰিটমেন্টৰ বাবে টকা পইচা দিয়া হয় কিন্তু সেই অনুসৰি খৰচ কিন্তু হোৱা নাই এনেকুৱা ধৰণৰ আনফৰ্চুনেট সিচুৱেচন আমি দেখা পাইছো আমাৰ অসম গভৰ্ণমেণ্টে তেনেকৈ চাব গ'লে আমাৰ টোটাল 44টা স্কিমছ আমাৰ অসম গভৰ্ণমেণ্টে লৈ আনিছে ঠিক আছে তাৰে ভিতৰত 9টা স্কিম কিন্তু ইমপ্লিমেন্ট কৰা হোৱা নাই ফান্ড নোপোৱা বাবে নন ৰিচিট অফ ফান্ড মানে ফান্ড এতিয়াও হেমতে স্কিম ঘোষণা কৰা হৈছে হেমতে সঠিকভাৱে ফান্ড অহা নাই ফান্ড নাহিলে কেনেকৈ স্কিমছ ইমপ্লিমেন্ট কৰিব তেনেকুৱা ধৰণৰ সিচুৱেচনছ হৈ আছে বিভিন্ন ধৰণৰ আমি ডেফিচিয়েন্সি কিছুমান দেখা পাইছো কেলে এনেকুৱা ধৰণৰ সিচুৱেচন হৈছে কিয় টকা কেতিয়াবা টকা আহিলেও টকা খৰচ কৰিব নোৱাৰে টকা নাহিলেতো খৰচ নহয় সেইটো বেলেগে কথা কেতিয়াবা টকা এলকেট বাজেটত টকা এলকেট কৰা হৈছে কিন্তু তথাপিও আমাৰ খৰচ হোৱা নাই কিয় কাৰণ আজি কোনে পাব এটা চাব গলে সকলোতে পাব নে তাৰ মাজত কোনে কোনে পাব বেনিফিচিয়াৰী বুলি আমি যাক কওঁ আজি যেনেকৈ সিম্পলি ক'ব গলে অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী কোন হ'ব প্ৰথম কথা মহিলা হ'ব লাগিব পুৰুষ হ'ব নোৱাৰে তেনেকৈ ইনকাম তেওঁলোকৰ চোৱা হ'ব তো তেনেকৈ চাহ শ্ৰমিকসকলৰ ক্ষেত্ৰতো আমি দেখা পাইছো বেনিফিচিয়াৰী তো সেই বেনিফিচিয়াৰী যিখন লিষ্ট সেই লিষ্টখন বহু সময়ত ফাইনেলাইজ কৰা নহয় কোনে পাব কোনে নাপায় এইবিলাক লৈ পেলাই এটা খেলি মেলি হৈ থাকে ইয়াৰ কাৰণেও সঠিকভাৱে ইমপ্লিমেন্ট নহয় তাৰ পিছত যিমানখিনি ফান্ড এলোকেট কৰা হৈছে হেমতে ফান্ড এলোকেট ঘোষণা কৰা হয় কিন্তু ফান্ড আহি হাতত নেপায় হে নপৰে হে যে হে ফান্ড হাতত টকা আহিলেহে কিবা এটা কাম কৰিব পৰা যাব হাতত যদি টকাই নাথাকে কাম কেনে কৰিব এটা এটা বিৰাট ডাঙৰ এটা প্ৰবলেম বিৰাট ডাঙৰ সমস্যা আৰু তেনেকৈ অন্যান্য যিবিলাক স্কিমসমূহ বিভিন্ন ধৰণৰ অন্যান্য ডেফিচিয়েন্সি কিছুমান আমি দেখা পাওঁ তেতিয়া আজিৰ ডেটত যদি আমি চাবলৈ যাওঁ চাহ শ্ৰমিকসকলৰ যেটো সিচুৱেচন সোশিও ইকোনমিক সিচুৱেচন তেওঁলোকৰ যেটো সিচুৱেচন হৈ আছে তাৰ ভিতৰত আপোনালোকে দেখা পাব প্ৰায় 87% শ্ৰমিকৰ এতিয়াও তেওঁলোকৰ নিজা তেনেকুৱা কোনো মাটি নাই লেণ্ডলেছ দে ডোন্ট ইভেন হ্যাভ देयर ओन হোম তেওঁলোকৰ নিজৰ ঘৰ বাৰী একো নাই ঠিক আছে উজ্জ্বলা স্কিম লৈ আনিছে আমাৰ চৰকাৰে হয়নে কিহৰ বাবে এলপিজি কানেকচনৰ বাবে কিন্তু তাৰ ভিতৰত মাত্ৰ 46% হে উজ্জ্বলা স্কিমৰ বেনিফিচিয়াৰী তেওঁলোকে কানেকচন ল'ব পাৰিছে তেনেকৈ আমাৰ অটল অমৃত অভিযান আমাৰ হেল্থ কাৰ্ড লৈ আনিছে PM জন ধন আৰোগ্য যোজনা এনেকুৱা ধৰণৰ হেল্থ কাৰ্ড লৈ আনিছে কিন্তু ইমানখিনি ইনিচিয়েটিভ লৈ আনাৰ পিছতো মাত্ৰ 76% শ্ৰমিকেহে ইয়াৰ বেনিফিট পাবলৈ সক্ষম হৈছে কিয় কাৰণ মেজৰিটি বিভিন্ন লোকৰ মাজত ইমানখিনি সজাগতা নাই যে চৰকাৰে তেওঁলোকৰ বাবে কিবা কাম কাজ কৰিছে চৰকাৰে তেওঁলোকৰ বাবে কিবা স্কিমছ লৈ আনিছে তাৰ বিষয়ে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে তেওঁলোকৰ হিমানখিনি সঠিক তথ্যও নাই তেওঁলোকৰ মাজত সজাগতাও নাই এনেকুৱা ধৰণৰ যাৰ বাবে তেওঁলোকে এটা খুব আনফৰ্চুনেট কিছুমান সিচুৱেচনত থাকিবলগীয়া হৈছে তো ওভাৰঅল চাব গলে আজি যদি আমি স্বাস্থ্য খণ্ডত চাব লাগে স্বাস্থ্য খণ্ডত চাবৰ কাৰণে আপোনালোকে দেখা পাব যে যিবিলাক আমাৰ টি গাৰ্ডেন সমূহ ডাঙৰ ডাঙৰ টি গাৰ্ডেন টি ষ্টেট বুলি কওঁ ন টি গাৰ্ডেন সমূহত
সঠিকভাৱে হস্পিটেল নাই গাৰ্ডেন হস্পিটেল সকলোতে নাই আজি ইম্পৰ্টেণ্ট ইমাৰ্জেঞ্চি কিবা এটা হ'লে বহু দূৰত লৈ যাবলগীয়া হয় আৰু যদি কৰবাত যদি থাকেও কৰবাত যদি হস্পিটেলো আছে সঠিকভাৱে সেইমতে ধৰক মেচিন পাতি নাই ইনফ্ৰাষ্ট্ৰাকচাৰ সেইমতে নাই কেতিয়াবা মানুহ ডক্টৰৰ অভাৱ হয় কেতিয়াবা আপোনালোকে চাব poorly maintained housing conditions তেওঁলোকৰ থকাৰ জেগা যি আছে তেওঁলোকে য'ত আছে যিডোখৰ জেগাত আছে সেইমতে তেওঁলোকে সঠিকভাৱে খোৱা পানী টোপাল ভালদৰে পোৱা নাই বেচিক এমিনিটি ভালদৰে তেওঁলোকৰ লেট্ৰিনটো নাই এনেকুৱা ধৰণৰ আনফৰ্চুনেট চিটুৱেশ্যন কিছুমান হৈ আছে এডুকেশ্যনৰ প্ৰস্পেক্টিভত এতিয়াও সঠিকভাৱে স্কুল ইত্যাদি হোৱা নাই স্কুল আছে যদিও সেইমতে শিক্ষক নাই যদি আৰু কিছুমান ক্ষেত্ৰত আমি ইউনিফৰ্ম দেখা নাই ঠিক আছে আৰু প্ৰায় ভাগে আমি দেখা পাওঁ যে গ্ৰেজুৱেলি আমাৰ কি হৈ আছে ডিক্লাইনিং ষ্টুডেণ্ট এনৰোলমেণ্ট মানে গ্ৰেজুৱেলি মানুহ এতিয়া চাব গ'লে আমাৰ ফাণ্ডামেণ্টেল ৰাইট অনুসৰি আমাৰ যি আৰ্টিকল 21A আছে ঠিক আছে আমাৰ আৰ্টিকল 21A কি কয় আমাৰ আৰ্টিকল 21A কয় যে 6 পৰা 14 বছৰ বয়সলৈকে সকলোৱে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন তেওঁলোকে ৰিচিভ কৰিব লাগে ঠিক আছে বাট আনফৰ্চুনেটলি ফ্ৰী এডুকেশ্যন থকাৰ পিছতো হয়তো কেতিয়াবা শিক্ষকৰ অভাৱত হয়তো কেতিয়াবা সঠিকভাৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ভালদৰে স্কুল পাতি নাই তো তেনেকুৱা বিভিন্ন ক্ষেত্ৰত আমি দেখা পাই আছো ষ্টুডেণ্টছৰ সংখ্যা এনৰোলমেণ্টৰ যিটো ইছ্যু ষ্টুডেণ্টছৰ সংখ্যা কমি আহিছে তেনেকুৱা ধৰণৰ ইছ্যুজ আমি দেখা পাইছো সেয়েহে আমাৰ অসম গভৰ্ণমেণ্টে কিছুমান গোটেই ইণ্ডাষ্ট্ৰিটোৰ বাবে কিছুমান আৰু ওভাৰঅল আমি দেখা পাওঁ এটা এই গোটেইবিলাকৰ কাৰণে বহুতো ইনিচিয়েটিভ লোৱা আমি দেখা পাওঁ এটা যেনেকৈ চাব গ'লে ষ্টুডেণ্ট এনৰোলমেণ্ট কমি গৈছে তো তাৰ কাৰণে অকল টি বুলিয়ে নহয় অকল টি গাৰ্ডেনতে নহয় সকলোতে যদি ষ্টুডেণ্ট এনৰোলমেণ্ট যাতে নকমক তাৰ বাবে কি অনা হৈছে মিড ডে মিল স্কিম হয়নে মিড ডে মিল স্কিম লৈ অনা হৈছে কাৰণ বহুতৰ এইটো এটা মানে ভাৱ এটা থাকে যদি আমাৰ ল'ৰা ছোৱালীক যদি আমি স্কুলত পঠিয়াওঁ কাম কোনে কৰিব কাম যদি নকৰে খাবলৈ পাব ক'ত কাৰণ পেটৰ ভোক মৰাটো আটাইতকৈ ডাঙৰ কথা তে পেটৰ ভোক মাৰিবৰ কাৰণে টেনশ্যন ল'ব নালাগে এটলিষ্ট খানাকণ তেওঁলোকে পাই আছে এনেকুৱা ধৰণৰ বিভিন্ন ইনিচিয়েটিভ লোৱা আমি দেখা পাওঁ তাৰ উপৰি আমাৰ অসম গভৰ্ণমেণ্টে টি ইণ্ডাষ্ট্ৰীৰ বাবে যিসমূহ ইনিচিয়েটিভ লৈছে কিছুমান আমি চাওঁ আহোক ক্লোজাৰ অফ টি প্ৰডাকশ্যন বাই নৱেম্বৰ 30 টু প্ৰিভেণ্ট পুৱাৰ কোৱালিটি প্ৰডাকশ্যন আজি যিবোৰ ল' কোৱালিটি টি সেই ল' কোৱালিটি টি প্ৰডাকশ্যন তেওঁলোকে একেবাৰে বন্ধ কৰাৰ কাৰণে ইনিচিয়েটিভ লোৱা আমি দেখা পাইছো তাৰপিছত টি আমাৰ চাহপাতত এতিয়াও আমি বহুতো সমস্যা দেখা পাওঁ চাহ গছত আমি বহুতো সমস্যা আমি দেখা পাওঁ MRL কমপ্লেইন ৰেচিডিউ এটা কেতিয়াবা দেখা পাব যে কীটনাশক ইত্যাদি স্প্ৰে কৰা হয় চাহ গছত হয়নে কীটনাশক ইত্যাদি যেতিয়া স্প্ৰে কৰা হয় স্প্ৰে কৰাৰ পিছত কেতিয়াবা হিচাপতকৈ বেছি স্প্ৰে কৰা সজাগতাৰ অভাৱ হয় তাৰ উপৰি আমাৰ অসম যেহেতুকে ট্ৰপিকেল সাব ট্ৰপিকেল ৰিজনত পৰে তো এতিয়া প্ৰয়োজন হয় পোক পৰুৱা ইত্যাদি ইমান বেছি ঠিক আছে তো সেইকাৰণে আমাৰ যি ৰেচিডিউ কিমান থাকিব লাগে আমাৰ ইণ্টাৰনেশ্যনেল এতিয়া আমাৰ চাহ কি হয় আমি এক্সপৰ্ট কৰোঁ হয় নাই বিদেশত আমি এক্সপৰ্ট কৰোঁ এতিয়া ফৰেইনত চাব গ'লে তেওঁলোকে পেষ্টিচাইডছৰ পৰিমাণ খুব কম বিচাৰে কিন্তু কেতিয়াবা আমি দেখা পাওঁ যে আমাৰ পেষ্টিচাইডছৰ পৰিমাণ কীটনাশকৰ পৰিমাণ ইমান বাঢ়ি যায় যে তাৰ কাৰণে বিদেশৰ পৰা আমাৰ ইয়াতে কমপ্লেইন আহে মাজতে আপোনালোকে নিশ্চয় শুনা পাইছে MDH মছলা আৰু তেনেকুৱাকৈ বিভিন্ন মছলাৰ ওপৰত ছিংগাপুৰ হংকঙে কমপ্লেইন কৰিছে আমাৰ ভাৰতৰ মছলা লৈ পেলাই কিয় ইথাইলিন অক্সাইড নামৰ এই কেমিকেলবিধ বেছি পাইছে ৰেচিডিউ ৰিলেটেড কমপ্লেইনছ আহিছে এই বস্তুবোৰ যাতে এনেকুৱা ধৰণৰ চিটুৱেশ্যন যাতে নহওক সেইবাবে কিমানখিনি কেনেকুৱাকৈ প্ৰয়োগ কৰিছে সকলোবোৰ ট্ৰান্সপাৰেণ্ট হোৱাটো বিচাৰিছে কাৰণ এনেকুৱাকৈ যিমান বেছি কমপ্লেইনছ আহিব সিমান বেছি আমাৰ এক্সপৰ্ট কমি যাব এক্সপৰ্ট কমা মানে আমাৰ অৰ্থনীতিত ইম্পেক্ট পৰা ঠিক আছে 100% ডাষ্ট ট্ৰী ৰুটেড থ্ৰু অকশ্যনছ ফৰ অপেন টেষ্টিঙৰ কাৰণে পুৰা ৰখা হৈছে এনেকুৱা ধৰণৰ ইনিচিয়েটিভ আমাৰ অসম গভৰ্ণমেণ্টে লোৱা আমি দেখা পাইছো তাৰোপৰি আমাৰ অসম টি প্ৰমোট কৰিবৰ কাৰণে প্ৰপাৰলি আমি সঁচাকৈ অসম টি বুলি আমি এটা ব্ৰেণ্ড আমি বনাই পেলাই দিছ ইজ আছাম টি আজি যেনেকৈ দাৰ্জিলিং টি বুলি ক'লে মানুহে জানে তেনেকৈ আছাম টি বুলি দেশে বিদেশে গোটেইখন আছাম টি ইজ ভেৰি মাছ ফেমাছ তো আছাম টি বুলি আমি একচুৱেলি সেইটো বস্তুত আমি ফ'কাছ কৰাটো নেচেচাৰী ৰাদাৰ দেন টি ইট শুড বি ব্ৰেণ্ডেড এজ আছাম টি ঠিক আছে তাৰ উপৰি আমাৰ এই চাহত এই মিক্সবিলাক এতিয়া অসমৰ লগত যদি আমি অন্য জেগাৰ যদি চাহ যদি আমি মিলাই দিওঁ মিক্স যদি কৰি দিওঁ তেতিয়া কি হ'ব সেই আমাৰ অসমৰ যি চাহ সেই চাহপাতৰ এটা ইউনিক ফ্লেভাৰ এটা আছে এটা
ডিফাৰেণ্ট টেষ্ট এটা ডিফাৰেণ্ট সুগন্ধি এটা আছে আৰু মানুহে সেইটো কাৰণে ভাল পায় কিন্তু এতিয়া আমি যদি বাহিৰ অন্য বস্তুৰ লগত যদি আমি মিক্স কৰি দিওঁ ভেজাল হয় ন এতিয়া আপুনি গাখীৰ কিনিব গ'লে এতিয়া যেনেকৈ গাখীৰত পানী মিহলাই দিয়ে তেনেকুৱা ধৰণৰ কথা তো মিহলালে সেইটো বস্তু ভেজাল হৈ যায় তেতিয়া অট'মেটিক ব্ৰেণ্ড ভেলিউটো কমি যায় ঠিক আছে এনকাৰেজিং চেলছ থ্ৰু দ্য গুৱাহাটী অকশ্যন চেণ্টাৰ ফৰ ট্ৰান্সপেৰেঞ্চি এণ্ড ইকনমিক এক্টিভিটি এইটো বিৰাট ডাঙৰ কথা গুৱাহাটীত আমাৰ একমাত্ৰ যি অকশ্যন চেণ্টাৰ আছে সেই অকশ্যন চেণ্টাৰৰ থ্ৰুৰে যেতিয়া আমাৰ চেলৰ কাৰণে যেতিয়া লৈ অনা হ'ব সেইটোৱে কি কৰিব ট্ৰান্সপেৰেঞ্চি কোনো ধৰণৰ ভেজাল নাথাকিব ব্লেণ্ডিং ইত্যাদি কোনো ধৰণৰ মানে নিৰ্ভেজাল বস্তু আপুনি চেল কৰিব পাৰিব এনেকুৱা ধৰণৰ ইনিচিয়েটিভ কিছুমান লোৱাটো নেচেচাৰী ঠিক আছে এতিয়া ৱে ফৰৱাৰ্ড হিচাপে চাব গ'লে টি গাৰ্ডেন ৱৰ্কাৰসকলৰ বাবে প্ৰপাৰ এটা ডেটা টি ট্ৰাইবসকলৰ বাবে প্ৰপাৰ ডেটা কিছুমান কালেক্ট কৰাটো নেচেচাৰী যাতে কিমানখিনি মানুহে কিমানখিনি সুবিধা পাইছে কোনে সুবিধা পোৱা নাই সকলোবিলাকৰ ওপৰত আমি এটা প্ৰপাৰ ডেটা এটা কালেক্ট কৰাটো নেচেচাৰী আৰু সেইমতে আমি প্ৰপাৰ এখন একশ্যন প্লেন এখন বনোৱা উচিত যে যিসকল বেনিফিচিয়াৰী তেখেতসকলৰ বাবে কেনেকুৱা ধৰণৰ আমি স্কিমছ ল'ম যিসকলে সুবিধা পোৱা নাই তেখেতসকলৰ বাবে কেনেকুৱা ধৰণৰ স্কিমছ তেখেতসকলৰ বাবে কেনেকুৱা ধৰণৰ স্কিমছ লোৱা যাব আৰু চবতকৈ ডাঙৰ যিটো প্ৰব্লেম ফাণ্ড ঘোষণা কৰা হয় কিন্তু ফাণ্ড আহি নাপায়হি এই বস্তুটোত আমি অলপমান ফ'কাছ কৰাটো উচিত আৰু অবভিয়াছলি যিসমূহ আমাৰ লেবাৰ ল আছে অলপ আগতে আমি যেনেকৈ দেখিলোঁ প্লান্টেশ্যনৰ লগত জড়িত হওক বা মিনিমাম ৱেজ ৰিলেটেড যিবিলাক লেবাৰ ল আছে সেই লেবাৰ লসমূহ আমি প্ৰপাৰলি আমি ইমপ্লিমেণ্ট কৰাটো নেচেচাৰী স্বাস্থ্য খণ্ডত ফ'কাছ কৰা উচিত শিক্ষা খণ্ডত ফ'কাছ কৰা উচিত কাৰণ আমি সকলোৱে গম পাওঁ যে এখন দেশ বা এখন ৰাজ্য যদি আগবাঢ়ি যাব লাগে তাৰ কাৰণে কিহৰ প্ৰয়োজন তাৰ কাৰণে ইনক্লুচিভিটিৰ প্ৰয়োজন ইনক্লুচিভিটি মানে সকলো মানুহৰে কোঅপাৰেশ্যন সকলো মানুহৰে সহায় সহযোগিতা থাকিলেহে এখন ৰাজ্য আগবাঢ়ি যাব পাৰিব আৰু এখন ৰাজ্য আগবাঢ়ি যোৱা মানে আমাৰ দেশ আগবাঢ়ি যোৱা তেনেহলে আহক আজিৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনলৈ আমি আগবাঢ়ো কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য টি ট্ৰাইবছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট T Tribes Welfare Department had comprehensive data on the total population, educational status, and household size of T tribes. It was a statement number 1. দ্বিতীয়টো statement কি কৈছে from 2015 to 16 to 2020 to 21, the director of T Tribes Welfare Department implemented all 187 planned welfare schemes. All 187 planned welfare schemes. That's a tritiyatu statement that says a significant portion of the budget allocated for welfare schemes remain unspent. Kuntu shuddha uttor jodi apunaloke gom paise tenehole apunaloke amak ei uttortu comment section ot comment koribole napahoribo. Tenehole ahok ami next topic to le agbahisu Dongria Kond tribe. Dongria Kond tribe news ot ahise kyo karon a particular tribe amar ji Odishar Niyamgiri হিল ৰেঞ্জত এখন পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্ট আছে যাৰ নাম হৈছে ৰায়াগড়া ডিষ্ট্ৰিক্ট সেই ৰায়াগড়া ডিষ্ট্ৰিক্টৰ আণ্ডাৰত এই পাৰ্টিকুলাৰ ট্ৰাইবছখিনি আমি পাওঁ ঠিক আছে তেখেতসকলে এতিয়াও সঠিকভাৱে তেওঁলোকে ফৰ্মেল এডুকেশ্যন শিক্ষা খণ্ডত তেওঁলোকৰ এতিয়াও সঠিকভাৱে আমি পজিটিভ চাইন আমি দেখা পোৱা নাই আৰু তাতে আমি যি ডংগ্ৰিয়া কোন ট্ৰাইব পাইছোঁ তাৰ বিষয়ে আমি অলপ জানো আহক ডংগ্ৰিয়া কোন ট্ৰাইব কি হয় তেওঁলোক আচলতে পিভিটিজিত পৰে পিভিটিজি মানে পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপ খুব ইম্পৰ্টেণ্ট হয় পিভিটিজি কাক বোলে আমি অলপ পিছত চাম কিন্তু মনত ৰাখিব ওডিশাত আপোনালোকে 13টা particularly vulnerable tribal group pabo PVTG বুলি আমি যাক কওঁ শৰ্টত কি বুলি কোৱা হয় particularly vulnerable tribal group ক আমি PVTG বুলি কওঁ আমি ওডিশাত 13টা PVTG চাওঁ তাৰ PVTG পাওঁ তাৰ ভিতৰতে ডংগ্ৰিয়া কোন ট্ৰাইব এটা ঠিক আছে এতিয়া তেওঁলোকৰ নামটো আসলতে আহে ডংগ্ৰিয়া নামটো আহে আসলতে ডংগৰ মানে তেওঁলোকৰ এটা চাব গলে তেওঁলোক ট্ৰাইবেল লোক যেহেতুকে হয় ট্ৰাইবেল লোকসকলে কি কৰে এটা নিজৰ খেতি বাতি তেওঁলোকে এটা জুম কাল্টিভেশ্যন টেৰেছ কাল্টিভেশ্যন হয়নে আমাৰ পাহাৰত তেওঁলোকে খেতি বাতি কৰে হিল স্লোপছত তেওঁলোকে খেতি বাতি কৰে তো তেওঁলোকৰ সেই এগ্ৰিকালচাৰেল লেণ্ড আজি পাহাৰত যি তেওঁলোকৰ নিজৰ খেতি কৰা মাটি তাক ডংগৰ বুলি কয় তেওঁলোকৰ ভাষাত সেই তাৰ পৰা আহিছে ডংগ্ৰিয়া কোন ট্ৰাইব ঠিক আছে তাৰ উপৰি ঝৰ্ণিয়া ডংগ্ৰিয়া ডংগৰ আৰু ঝৰ্ণিয়া তো তেনেকে মিলি পেলাই ডংগ্ৰিয়া নামটো আহি গৈছে তো এটা হৈছে ঝৰ্ণিয়া মানে প্ৰটেক্টৰ অফ দি ষ্ট্ৰীম বুলি কোৱা হয় ঠিক আছে
এটা তেওঁলোকে যেটো ভাষা ব্যৱহাৰ কৰে কুই ভাষা এটা কুই ভাষাৰ স্পেশালিটি কি হয় জানো এই কুই ভাষাটো তেওঁলোকে তো নিজে ব্যৱহাৰ কৰে ঠিক আছে তেওঁলোকে কুই ভাষা ব্যৱহাৰ কৰে কিন্তু এটো কোনো লিখিত অৱস্থাত নাই তো কোনো পাৰ্টিকুলাৰলি কোনো স্ক্ৰিপ্ট নাই যে কুই ভাষা যে লিখিব দিয়ে তেওঁলোকে লিখিবলে কিহত লিখিব ইংলিশ ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিব পাৰিব অৰেলস হয়তো হিন্দী স্ক্ৰিপ্ট দেৱনাগৰী স্ক্ৰিপ্ট ব্যৱহাৰ কৰিব পাৰে তো তেনেকুৱা ধৰণৰ কথা তেওঁলোকৰ নিজাববীয়া কোনো স্ক্ৰিপ্ট নাই সো ইটস নট written তেনেকে আমাৰ অসমতো এনেকুৱাকে কিছুমান আমাৰ ট্ৰাইবস আছে যাৰ নিজৰ স্ক্ৰিপ্ট নাই এনেকুৱা যদি আপোনালোকে এক্সাম্পলস দিব পাৰে এনেকুৱা ট্ৰাইবস যাৰ নিজৰ স্ক্ৰিপ্ট নাই ভাষা আছে তেওঁলোকৰ লোকাল মানুহৰ মাজত তেওঁলোকে প্ৰয়োগ কৰে ব্যৱহাৰ কৰে তেনেহলে এক্সাম্পলস যদি মনলৈ আহিছে আপোনালোকে কমেন্ট সেকশনত জনাবলে নাপাহৰিব কমেন্ট সেকশনত আমাক জনাবচোন এতে তেওঁলোকে কিছুমান ফেষ্টিভেল ইত্যাদি উদযাপন কৰে তেওঁলোকৰ যে উৎসৱ পাৰ্বণ তেওঁলোকৰ এতিয়া আছে মৰিয়া উৎসৱ নুৱাখাই উৎসৱ তেনেকুৱা ধৰণৰ কিছুমান তেওঁলোকৰ উৎসৱ ইত্যাদি আছে ঠিক আছে এটা তেওঁলোকৰ কোন্দ ঠিক আছে কোন্দ এটা তেওঁলোকৰ নিজৰে ক্লান কিছুমান তেওঁলোকৰ ভাগবতৰ তেওঁলোকৰ নিজৰ ট্ৰাইবৰ মাজতে কিছুমান ধৰক কিছুমান পাৰ্টিকুলাৰ কিছুমান গ্ৰুপ আছে তেওঁলোকৰ ট্ৰাইবৰ গ্ৰুপ আছে ঠিক আছে আৰু আটাইতকৈ যেটো মেইন হৈছে তেওঁলোক কোন্দ প্ৰধান যাক একদম সুপ্ৰিম বুলি ধৰা হয় কোন্দ প্ৰধান বুলি তেওঁ কোৱা হয় ঠিক আছে আৰু প্ৰতিটো এতিয়া যেনেকৈ আমাৰ অসমীয়া মানুহৰ মাজতে সকলোৰে এটা পাৰ্টিকুলাৰ এটা আছে ন সবৰে নিজাববীয়া কিছুমান মানে বিভাজন আছে তেওঁলোকৰো তেনেকৈ বিভাজন আছে আৰু সকলোৰে নিজাববীয়া কিছুমান কাস্টমছ আছে ৰিচুৱেলছ আছে তেওঁলোকৰ নিজা নিজা ধৰক ৱে অফ লাইফ আছে ঠিক আছে এতিয়া চাব গলে তেওঁলোকে ইমান দিনে যে তেওঁলোক নিয়মগিৰি হিল ৰেঞ্জত থাকে হানে নিয়মগিৰি পাহাৰ তাতে তেওঁলোকে বহুত দিন ধৰি বহু বছৰ ধৰি প্ৰায় 2004 পৰা 2013 চন ধৰি পেলাই তাতে যি বক্সাইট মাইনিং অপাৰেশন হয় বক্সাইট কি হয় বক্সাইট ইজ এন এলুমিনিয়াম ওৰ ঠিক আছে এলুমিনিয়াম ওৰ সেই বক্সাইটৰ যে মাইনিং হয় সেই বক্সাইট মাইনিংৰ পৰা তেওঁলোকে সেই বক্সাইট এটা যিকোনো ক্ষেত্ৰতে মাইনিং যেতিয়া হয় হেলাগে কয়লা হওক বা বক্সাইটে হওক বা অন্যান্য কিবা মাইনিং যদি কৰা হয় মুঠৰ মাইনিং কৰা মানে কি আপোনাৰ গছ গছনি আপুনি কাটিবই লাগিব এই ট্ৰাইব এই পাৰ্টিকুলাৰ ট্ৰাইবেল গ্ৰুপটোৱে বছৰ ধৰি ইমান বছৰ ধৰি তেওঁলোকে এই মাইনিংৰ পৰা তেওঁলোকে নিজৰ এই ফৰেষ্ট এৰিয়াসমূহ বচাই ৰাখিছে ভাবক কিমান ডাঙৰ এটা ইম্পৰ্টেন্ট কাম এটা তেওঁলোকে কৰি আছে ঠিক আছে এতিয়া ইতিমধ্যে গম পালে তেওঁলোকে যেহেতুকে পাহাৰীয়া অঞ্চলত থাকে স্ল্যাশ এণ্ড বাৰ্ন কাল্টিভেশ্যন যাক আমি ইয়াতে জুম বুলি কওঁ বা তেওঁলোকে লোকেলি পডু বুলিও কয় ঠিক আছে পডু বুলিও কয় আজি এডোখৰ জেগাত তেওঁলোকে খেতি কৰিলে তাৰপিছত জুই লগাই দিলে আকৌ নেক্সট এডোখৰ জেগাত শিফ্ট কৰিব ঠিক আছে আজি তেওঁলোকৰ যি সোশিও পলিটিক্যাল গভৰ্ণ আজি তেওঁলোকৰ ধৰক সামাজিক অৱস্থাৰ কাৰণে হওক বা আজি পলিটিক্যাল প্ৰস্পেক্ট ঠিক আছে ৰাজনৈতিক ক্ষেত্ৰত যদি তেওঁলোকৰ কিবা যদি ইম্পৰ্টেন্ট ডিসিশন যদি ল'বলগীয়া হয় তেতিয়া হলে ইটস দা কুটুম্ব তেওঁলোকে কুটুম্বই ডিসিশন লোৱা আমি দেখা পাওঁ এটা ইম্পৰ্টেন্ট হৈছে আমাৰ বাবে এতিয়াতো আমি এই ট্ৰাইবটোৰ বিষয়টো আমি অলপমান আইডিয়া পালো কিন্তু মোৰ ইম্পৰ্টেন্টলি আমি জানিব লাগিব যেহেতুকে এওঁলোক কি হয় এওঁলোক যেহেতুকে পিভিটিজি হয় পিভিটিজি কাক বোলে আমি অলপ চাব লাগিব পিভিটিজি মানে হৈছে আজি চাওক আজি আমাৰ গোটেই ভাৰতবৰ্ষতে আমাৰ বহুত ট্ৰাইবেল গ্ৰুপছ আছে কিন্তু গোটেইবোৰ ট্ৰাইবেল গ্ৰুপে ভালনাৰেবল নহয় ভালনাৰেবল ঠিক আছে এই পিভিটিজি বিলাক হৈছে সাংঘাতিক দে আৰ পাৰ্টিকুলাৰলি ভালনাৰেবল মানে এটা কিছুমান ভালনাৰেবল মানে কি দে আৰ তেওঁলোকৰ সিচুৱেশন বৰ বিশেষ ভাল নহয় আমাৰ ভাৰতত এনেকে 75 টা পিভিটিজি পাওঁ ঠিক আছে মনত ৰাখিব 75 টা পিভিটিজি বৰ্তমান আছে টোটাল 705 টা শিডিউল ট্ৰাইব পাব আৰু তাৰ ভিতৰতে 75 টা পিভিটিজি আপোনালোকে পাব যাৰ কন্ডিশন বিৰাট ভাল নহয় ঠিক আছে আৰু তাৰ ভিতৰতে আপোনালোকে দেখা পাব যে ওডিশাত ম্যাক্সিমাম পিভিটিজি 75 ৰ ভিতৰত 13 টাটো আমি ওডিশাতেই পাইছো আৰু পিভিটিজিৰ লগত আমাৰ ৰেকমেন্ডেশনৰ কাৰণে আমাৰ আছিল আমাৰ ঢেবৰ কমিশনে পিভিটিজিৰ কথা আমাক মেনশন কৰিছিল এটা পিভিটিজি হবৰ কাৰণে ক্ৰাইটেৰিয়া কি প্ৰথম কথা তেওঁলোকৰ পপুলেশনৰ বেচিছত আমি ক্ৰাইটেৰিয়াটো যদি চাও তেওঁলোকৰ পপুলেশন বঢ়া নাই হয় তেওঁলোকৰ পপুলেশন একেই আছে নহলে কমিছে হে বৰং দে ভালনাৰেবল দ্বিতীয়তে এতিয়াও তেওঁলোকে আমাৰ এডভান্স টেকনলজি তেওঁলোকে লোৱা নাই সেই আগৰ দিনৰ পুৰণি মেথডতে তেওঁলোক আছে একদম নিজকে একেবাৰে কি বুলি কম আৰু নিজৰ দেহে কেহে তেওঁলোকে দি দিছে একেবাৰে মাটিৰ মানুহ আৰু তেওঁলোকে একেবাৰে ঠিক আছে লিটাৰেসি লেভেল শিক্ষা খণ্ডত তেওঁলোকৰ তেনেকুৱাকে বিশেষ একো এই নাই এক্সট্ৰিমলি লো
পঢ়া লিখা নেজানে ইকনমি সাবসিস্টেন্স লেভেল খেতি কৰি নিজৰ যিখিনি প্ৰয়োজন হেমতে তেওঁলোকে খাই বৈ চলি আছে আদাৰৱাইজ নো such upliftment তেতে এনেকুৱা ধৰণৰ একোটা ট্ৰাইবছৰ পপুলেশনো কম টেকনলজি নাই obviously টেকনলজি এটো মাৰ্কেটত আগবাঢ়ি যাবই লিটাৰেসি নাই যেনে তেনে চলি আছে obviously they are vulnerable and they are particularly vulnerable ঠিক আছে আৰু হেহে পিভিটিজি সকলৰ বাবে গভৰ্নমেন্টে স্কিমছ লোৱা আমি দেখা পাইছো ঠিক আছে স্কিমছ লোৱা আমি মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ পিভিটিজিৰ বাবে স্কিমছ লৈছে সেন্ট্ৰালি স্পন্সৰ্ড স্কিম হয় য'ত আপোনাৰ সাবগলে আমাৰ 18খন ষ্টেট আৰু আন্দামান এণ্ড নিকোবৰ যে পিভিটিজি আছে তাৰ বাবে আমি গভৰ্নমেন্টে স্কিম লোৱা আমি দেখা পাইছো তেনেহলে আহক প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন এটালে আগবাঢ়িছো পিভিটিজি ইজ ভেৰি ইম্পৰ্টেন্ট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ পিভিটিজি আপোনালোকে ভালদৰে পঢ়িব লাগিব ঠিক আছে তো কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট পিভিটিজিস ৰিসাইড ইন 18 states and 1 union territory statement number 1 তাৰ পিছত a stagnant or declining population is one of the criteria for determining PVTG status. Hoine no hoy apunalike sauk. There are 95 PVTGs officially notified in the country so far. Hoine no hoy apunalike sauk. Jodi kiba elimination method jodi koribo parise elimination method or thread ami uttor shuddho uttor ami automatically ami pai asu Irregular and Konda Reddy tribes are included in the list of PVTG. Apunalike etu alopman simple okonman idea logai ei uttortu apunalike dibo paribo uttortu comment section amak janabole napahoribo tenehole ahok prelims prospect ami agbahiso anti dumping duty loi pela anti dumping duty amar China amar je aluminum foil ami China pora import koru he aluminum foil ok loi pele anti dumping duty amar ministry of commerce and industry recommend korise eta tar kane ami janibo laibo dumping kak bole eta sauk bortoman biheke China example pelo আজি মার্কেটত যিকোনো এটা বস্তুৰ এটা পার্টিকুলার প্রাইস এটা চলি আছে সাপোজ কিবা এটা বস্তু আছে মই বস্তুটোক মই এ বুলি কৈছো এই বস্তু এটাৰ মার্কেট ভ্যালু কিমান ধৰিলক 100 টকা মার্কেটত সবে প্ৰায় 100 টকাৰ আখে পাখে দি আছে কোনোবাই 95 rupeesত দিছে কোনোবাই 100 টকাত দিছে কোনোবাই 98 rupeesত দিছে কোনোবাই 102 rupeesত দিছে কোনোবাই 105 rupeesত দিছে তো 100 টকা এভাৰেজ প্ৰাইস হয় এটা প্ৰডাক্ট এ বুলি কৈছো 100 টকাৰ আখে পাখে সবে দি আছে মার্কেটত ইন্টারন্যাশনাল মার্কেটত ঠিক আছে ইন্টারন্যাশনালি যতে না যাও কি আপুনি কিন্তু ধৰি লওক চাইনা আহি পেলাই এই বস্তুটো কিমান টকাত দি আছে 80 টকাত দি আছে আজি মই এই বস্তুটো মই বেলেগ কোনো এলুমিনিয়াম ফয়েলে ধৰি আছো আজি এলুমিনিয়াম ফয়েল নর এভারেজ ভ্যালু যদি 100 টকা হয় মার্কেটত সকলবে এলুমিনিয়াম ফয়েল এভারেজ 100 টকাৰ আখে পাখে ওচৰে পাজৰে বিক্ৰী মানে ওচৰে পাজৰে কিনিব পাৰিব আজি চাইনাই যদি তেওঁলোকে প্ৰডিউস কৰা এলুমিনিয়াম ফয়েল যদি আমাক 80 টকা দিয়ে তেতিয়া কি হ'ব আমাৰ দোকানীয়ে কি কৰিব 100 টকাত কিনিব 95 rupeesত কিনিব নে 80 টকাত কিনিব ডেফিনেটলি 80 টকাত কিনিব তো ইয়াৰ বিনিময় চাইনাৰ হ'ব পাৰে লোকসান কিন্তু হিউজ এমাউন্টত এটা ইনফ্লো আহিব নাই মার্কেটত সবে চাইনাৰ বস্তু বিচাৰিব কিয় কাৰণ কম দামত পাই আছে তো চাইনাই কিহত ফোকাস কৰি আছে চাইনাই ফোকাস কৰি আছে ইন কোয়ান্টিটি তো ইনিশিয়ালি অকনমান লোকসানত দি পেলাই টুৱাৰ্ডছ দি এন্ড একদম ছক্কা মাৰাত চাইনাই ফোকাস কৰি আছে this is what is called as dumping ইয়াকে কোৱা হয় ডাম্পিং এটো এটা খুব এটা লেটাৰা খেলৰ নিচিনাই ক'ব পাৰে ঠিক আছে তো বিজনেছত আপুনি যদি মার্কেট যদি দখল কৰিব খুজিছে there are different ways এটা ওয়ে হৈছে যেটো মার্কেট ভ্যালু তাতকে আপুনি ভালেখিনি কম দামত দিয়ক তেতিয়া আপোনাৰ বস্তু সকলোৱে বিচাৰিব তো বৰ্তমান এলুমিনিয়াম ফয়েলৰ ক্ষেত্ৰত তেনেকুৱা হৈছে চাইনাই খুব কম দামত এলুমিনিয়াম ফয়েল দি আছে তো আমাৰ দোকানী হোক বা আমাৰ জুনে এলুমিনিয়াম ফয়েল কিনি আছে ঠিক আছে আমাৰ ইন্ডিয়ান মার্কেটত জুনে এলুমিনিয়াম ফয়েল কিনি আছে তেওঁলোকে এতিয়া আমাৰ বস্তুই নিকিনা হৈছে আমাৰ নিজৰ বস্তুই নিকিনা হৈছে কিয় কাৰণ চাইনাই কম দামত দি আছে ঠিক আছে আৰু হেহে এন্টি ডাম্পিং ডিউটি বহু সময়ত আমি দেখা পাও যে আমাৰ মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি এন্টি ডাম্পিং ডিউটি লগাই দিয়ে ইয়াক আমি প্ৰটেকশনিষ্ট পলিসি বুলি কওঁ প্ৰটেকশনিষ্ট পলিসি যত আজি এন্টি ডাম্পিং ডিউটিত এনেকুৱা ধৰণৰ এই যেটো সিচুৱেশন এই সিচুৱেশনটো আমি ডাম্পিং বুলি কৈছো না এনেকুৱা ধৰণৰ সিচুৱেশন যাতে কৰিব নোৱাৰে
যাতে আমাৰ লোকেল আমাৰ যিসকল বিজনেছমেন তেখেতসকলৰ লোকেল বিজনেছত যাতে ইম্পেক্ট যাতে নপৰে তাৰ কাৰণে এণ্টি ডাম্পিং ডিউটি লগোৱা হয় যাতে কোনো বাহিৰাই আহি পেলাই মাৰ্কেট যাতে কেপচাৰ কৰিব নোৱাৰে কম দামত যাতে দিব নোৱাৰে তাৰ কাৰণে এক্সট্ৰা চাৰ্জ তেওঁলোকৰ পৰা লোৱা হয় যে চাইনা যদি 80 টকাত দিবলৈ ওলাইছে না নেই হোগা চাইনাৰ পৰা তেওঁলোকে এক্সট্ৰা চাৰ্জ ল'ব এতিয়া এলুমিনিয়াম ফয়েলৰ কাৰণে মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি কি কৰিছে এক্সট্ৰা চাৰ্জ ল'বলৈ ওলাইছে যাক আমি এণ্টি ডাম্পিং ডিউটি বুলি কওঁ ঠিক আছে এণ্টি ডাম্পিং ডিউটিটো আচলতে চাব গ'লে আমাৰ যি ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন WTOৰ দ্বাৰা এটা পাৰমিশ্যন এটা ফেয়াৰ কম্পিটিশ্যন মাৰ্কেটত সকলোৰে যাতে ফেয়াৰ কম্পিটিশ্যন হয় তাৰ কাৰণে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ দ্বাৰাই মানে ইমপ্লিমেণ্ট কৰা এটা আপুনি ইনষ্ট্ৰুমেণ্ট বুলি আপুনি ক'ব পাৰে ঠিক আছে আমাৰ মিনিষ্ট্ৰি অফ ফাইনেন্সে আমাৰ ভাৰতত ফাইনেল ডিচিশ্যন লয় যে এণ্টি ডাম্পিং ডিউটি লগাব লাগে নে নালাগে আজি এণ্টি ডাম্পিং ডিউটি লগালে তেতিয়া এটলিষ্ট আমাৰ দেশত যিসকল লোকেল বিজনেছ আছে তেওঁলোকৰ কাৰণে বৰ বিশেষ অসুবিধাৰ সৃষ্টি নহয় আৰু অবভিয়াছলি ডাম্পিং যোনে কৰে তেওঁলোকৰ এগেইনষ্ট লিগেল একশ্যনো ল'ব পৰা এবিলিটি আছে কিন্তু তেনেহ'লে আহোক নেক্সট আমি টপিকটোলৈ আগবাঢ়িছো ৱৰ্ল্ড গোল্ড কাউন্সিল একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টত আমি আহিম আমাৰ ৱৰ্ল্ড গোল্ড কাউন্সিল ৰিচেণ্টলি আমাৰ কৈছে যে ভাৰতত গোল্ড কনজাম্পশ্যন কিমান হৈছে এই বছৰ ভাৰতত গোল্ড কনজাম্পশ্যন 850 টন যোৱা বছৰৰ তুলনাত এই বছৰ বৃদ্ধি পাইছে গোল্ড কনজাম্পশ্যন বৃদ্ধি পাইছে ঠিক আছে তো what is gold council world gold council বেলে একো নাই it's an organization market development organization বুলি আপুনি ক'ব পাৰে নন প্ৰফিট এটা অৰ্গেনাইজেশ্যন হয় 1987 ত ফৰ্ম হৈছিলে আজি গোল্ডৰ ডিমাণ্ড অনুসৰি তেওঁলোকে ব্যৱহাৰ পাতি তেওঁলোকে গোটেইখিনি মাৰ্কেটিং কৰিব ৰিচাৰ্চ কৰিব সকলোবিলাক তেওঁলোকে ৰিচাৰ্চ কৰি মেলি ফাইনেলি গোল্ডৰ ইউজ কিমান হৈছে ডিমাণ্ড কিমান জেগা অনুসৰি তেওঁলোকে এই ৰিপৰ্টবিলাক দাঙি ধৰে হেডকোৱাৰ্টাৰ ক'ত আছে একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টত মনত ৰাখিব ৱৰ্ল্ড গোল্ড কাউন্সিলৰ হেডকোৱাৰ্টাৰ আছে লণ্ডনত ঠিক আছে তো এআই হৈছে আমাৰ ৱৰ্ল্ড গোল্ড কাউন্সিলৰ ৰিপৰ্ট ইট ৱাজ দ্য ক্ৰিয়েটৰ অফ দ্য ফাৰ্ষ্ট গোল্ড এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড আমি যে গোল্ড এক্সচেঞ্জ যৰ কথা কৈ থাকোঁ সেই গোল্ড এক্সচেঞ্জ ট্ৰেডেড ফাণ্ডৰ ক্ৰিয়েটৰ কোন হয় WGC ৱৰ্ল্ড গোল্ড কাউন্সিল তেনেহ'লে আহক প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন কেইটামান ৰখা হৈছে কি হয় হোৱাট আৰ নাইট জাৰ্ছ ৰিচেণ্টলি চিন ইন নিউজ নাইট জাৰ কি হয় rare fossils discovered in Assam medium-sized nocturnal insectivorous birds a new cyber security application technology to improve railway service শুদ্ধ উত্তৰ যদি গম পায় তেনেহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ঠিক সেইদৰে আৰু এটা প্ৰশ্ন এটা ৰখা হৈছে which bank has recently introduced MSME Sahaj a web-based digital business loan solution for MSME এটা চাওক MSME Sahaj কি হয় MSME Sahaj হৈছে এটা বিজনেছ লোন সলিউশ্যন আমাৰ যিসকল মাইক্ৰো স্মল মিডিয়াম এণ্টাৰপ্ৰাইজ যিবোৰ আছে তাৰ বাবে এটা বিজনেছ লোন কি হয় ডিজিটেল বিজনেছ লোন ঠিক আছে তো এটা কোনে ইন্ট্ৰোডিউস কৰিছে ৰিসেন্টলি এক্সিস বেংকে নে ষ্টেট বেংকে নে সেন্ট্ৰেল বেংক নে UBI কোনে ইন্ট্ৰোডিউস কৰিছে উত্তৰটো আমাক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লাকি উইনাৰ কন্টেষ্টৰ কথা সকলোৱে গম পায় দেখিলে আজি ষ্টাৰ্টিংত যিসকল আমাৰ সাপ্তাহিক লাকি উইনাৰ তেওঁলোকে কি পাবলৈ সক্ষম হ'ব তেওঁলোকে কম্পিটিশন কেয়াৰৰ তৰফৰ পৰা এটা লাকি উইনাৰ আপুনিও নিশ্চয় হ'ব পাৰিব একজন লাকি উইনাৰ যদিহে আপুনি আজিৰে এনএমএছ টো প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে আপোনালোকৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কৈ দিছো আপোনালোকে প্ৰথম ক্ৰাইটেৰিয়া হৈছে আপোনালোকে আমাৰ চেনেলৰ সাবস্ক্ৰাইবাৰ হ'ব লাগিব আৰু হেহে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দ্বিতীয়তে আপোনালোকে গুগল ফৰ্ম এখন ফিল আপ কৰিব লাগিব এটা গুগল ফৰ্মখন ফিল আপ যদি আগতীয়াকে কৰিছে তেনেহলে পুনৰ কৰাৰ প্ৰয়োজন নাই আৰু ঠিক সেইদৰে ৰুলছ দিয়া হৈছে আপোনালোকে ভিডিওটো অলপ পজ কৰি পেলাই চাব পাৰে ৰুলছসমূহ ইতিমধ্যে যিসমূহ মাল্টিপল চইচ কোৱেশ্চনছ বিলাক সোধা হ'ল তাৰে উত্তৰ আপোনালোকে দিব লাগিব সেপাৰেটলি দিব লাগিব কমেন্ট বক্সত ঠিক আছে কাইন্ডলি আনসাৰ দ্য কোৱেশ্চনছ ইন সেপাৰেট কমেন্টছ আৰু কেতিয়াবা মৌখিকভাৱেও মই কেতিয়াবা প্ৰশ্ন সোধো বা আমাৰ দ্বাৰা প্ৰশ্ন সোধা হয় আৰু যদি তেনেকুৱাকে মৌখিকভাৱে প্ৰশ্ন সোধা হৈছে তেতিয়াহলে সেই প্ৰশ্নসমূহৰ উত্তৰটো আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব সাপ্তাহিকভাৱে আমি ঘোষণা কৰো প্ৰতি সোমবাৰে আমি 6 জনকৈ লাকি উইনাৰ আমি ঘোষণা কৰো আৰু জিএ বেছিকৈ ফ্ৰিকুৱেন্টলি কমেন্ট কৰিব নিশ্চয় তেখেতসকলক প্ৰায়োৰিটি দিয়া হ'ব এআই আছিল আজি আমাৰ এনএমএছ কম্পিটিশন কেয়াৰ সদায় আপোনালোকৰ লগত হেহে আমি কও বাই দা অফিচাৰ্স ফৰ দা অফিচাৰ্স যদি আপোনালোকৰ কিবা এনকুৱাৰী থাকে কিবা যদি কোৱেৰি থাকে তেতিয়াহলে আপোনালোকে ইয়াত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে ধন্যবাদ জয় আই অসম